নমস্কাৰ সকলোকে। মই আজি আপোনালোকৰ মাজলৈ আমাৰ এটা হেয়াৰ কেয়াৰ ৰেঞ্জ লৈ আহিছোঁ, যিহেতুকে আজিকালি কি হয় বহুতৰে চুলিৰ বিভিন্ন ধৰণৰ সমস্যা, চুলি সৰা, চুলি ফটা বা মানে চুলিখিনি জোঁট লাগি যোৱা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা থাকে। লগতে আমি কি কৰোঁ, তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ কেমিকেল ট্ৰিটমেণ্ট লওঁ। তাৰপিছতো মানে কি হয় লাহে লাহে চুলিখিনি আমাৰ বেয়া হৈ গৈ থাকে। কিন্তু আজি মই আপোনালোকলৈ এনেকুৱা এটা ৰেঞ্জ লৈ আহিছোঁ যিটোৰ নাম হৈছে ফৰেষ্ট নেক্টৰ। আৰু ইয়াতে মেইনলি যিখিনি প্ৰডাক্ট আছে, এইখিনি প্ৰডাক্ট যদি আমি ব্যৱহাৰ কৰি থাকোঁ, আমাৰ চুলিৰ যিখিনি সমস্যা সেইখিনি লাহে নোহোৱা হৈ যায়। আৰু মেইনলি ইয়াতে আমাৰ হাইলুৰনিক এচিড লগতে কেৰাটিন প্ৰটিন দিয়া আছে। যিসকলে আমি ধৰক কেৰাটিন ট্ৰিটমেণ্ট কৰি থাকোঁ তেওঁলোকে নিশ্চয় গমেই পায় আমাৰ কিমান কষ্টলি হৈ যায়। কিন্তু আমি যদি এইখিনি যিহেতুকে কেৰাটিন প্ৰটিন দিয়াই আছে, আমি যদি এইখিনি ব্যৱহাৰ কৰি থাকোঁ, আমি পিছলৈ কেৰাটিন ট্ৰিটমেণ্টটো নকৰিলেও আমাৰ চুলিখিনি যথেষ্টখিনি ভাল হৈ থাকে। তো ইয়াতে আমাৰ ফাৰ্ষ্ট যিটো প্ৰডাক্ট হৈছে, এইটো হৈছে আমাৰ ফৰেষ্ট নেক্টৰৰ হাইড্ৰেটিং শ্বেম্পু। ই আপোনাৰ চুলিখিনি খুব ধুনীয়াকৈ হাইড্ৰেট কৰি ৰাখে। তাৰ লগতে আমাৰ আছে কণ্ডিশ্যনাৰ। তাৰপিছতে এটা মই প্ৰডাক্ট দেখুৱাব বিচাৰোঁ, এইটো হৈছে ডিটেংলিং স্প্ৰে। এইটোৰে আপুনি কি কৰিব পাৰিব, যিখিনি ধৰক আমাৰ চুলিবোৰ ফনিয়ালে, চুলিবোৰ জোঁট লাগি যায়, বিশেষকৈ দীঘল চুলিবোৰত বেছি হয়, বা বতাহৰ দিনত যেতিয়া চুলিবোৰ উৰি থাকে তেতিয়া আমাৰ জোঁট হয়। তো তেনে ক্ষেত্ৰত আপুনি আমাৰ যিটো এইটো ডিটেংলিং স্প্ৰে আছে, এইটো যদি আপুনি অকণমান স্প্ৰে কৰি লৈ চুলিখিনি ফনিয়ায়, তেতিয়াহ'লে আপোনাৰ চুলিত যিখিনি জোঁট লাগি আছে সেই জোঁটখিনি নোহোৱা হৈ যায়। তাৰপিছত আৰু এটা আমাৰ বহুতৰে সমস্যা আছে, চুলিখিনি মানে সৰি থাকে, গ্ৰথটো নাই। তো তাৰ কাৰণে আমাৰ লগত এইটো হৈছে হেয়াৰ গ্ৰথ চিৰাপ। এইটো যদি আপুনি ডেইলি ৰাতি ব্যৱহাৰ কৰে, তেনেহ'লে আপোনাৰ চুলি যিখিনি সৰি গৈছে সেইখিনি পুনৰ অহাত আপোনাক সহায় কৰিব। তাৰপিছতে আমাৰ লগত আৰু এটা আছে হাইড্ৰেটিং হেয়াৰ চিৰাপ। এইটো আপুনি ডেইলি ধৰক ব্যৱহাৰ কৰিব পাৰে। শ্বেম্পু কণ্ডিশ্যনাৰ কৰি উঠি আমি যেতিয়া চিৰাম লগাওঁ, চেম এইটো আমাৰ এটা নৰ্মেল চিৰাম হয়, এইটো আপুনি চুলিত ব্যৱহাৰ কৰিব পাৰে। আৰু এটা খুব ধুনীয়া বস্তু মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, এইটো হৈছে আমাৰ হেয়াৰ মাস্ক। তো এইটো এটা খুব ধুনীয়া প্ৰডাক্ট হয়, আৰু এইটো মই নিজে পাৰ্চনেলি ইউজ কৰি পিনে গম পাইছোঁ চুলিখিনি সঁচাকৈ খুব ধুনীয়া হৈ থাকে। আৰু এইটো যদি মানে কোৱা হয় যে এইটো যদি আমি ব্যৱহাৰ কৰি থাকোঁ, আমি কেৰাটিন ট্ৰিটমেণ্ট নকৰিলে আমাৰ চুলিখিনি সঁচাকৈ বহুত ধুনীয়া হৈ থাকে। তো এইটো আপুনি কেনেকৈ লগোৱাব, যেতিয়া আপুনি শ্বেম্পু কৰিব, তাৰপিছত আপুনি এই হেয়াৰ মাস্কটো আপোনাৰ চুলিত ৰাখিব। যেনেকৈ আমি কণ্ডিশ্যনাৰ ইউজ কৰিলে কণ্ডিশ্যনাৰটো অলপ সময় ৰাখি থৈ পিনে চুলিখিনি ধুই দিওঁ, চেম তেনেকৈ শ্বেম্পু কৰাৰ পিছত আপুনি এই হেয়াৰ মাস্কটো অকণমান সময় ৰাখি চুলিখিনি মাছাজ কৰাৰ নিচিনা কৰি পিনে আপুনি খুব ধুনীয়াকৈ নৰ্মেল পানীৰে ধুই দিব পাৰে। তো যোনদিনাখন আপুনি এটা কথা মনত ৰাখিব, যোনদিনাখনে আপুনি মাস্ক ব্যৱহাৰ কৰিব, সেইদিনাখন আপোনালোকে কণ্ডিশ্যনাৰ ইউজ নকৰিব। তো এইখিনি আজি মই আপোনালোকলৈ লৈ আহিছিলোঁ আমাৰ ফৰেষ্ট নেক্টৰৰ যিখিনি হেয়াৰ কেয়াৰ ৰেঞ্জ আছে তাৰে ওপৰত। থেংক ইউ।